সকলোকে এক্সাম গাইড আছামিজ চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ইংৰাজী গ্ৰামাৰৰ টেন্স। আমি সকলোৱে জানো আৰু ইতিমধ্যে আমি সকলোৱে পঢ়ি আহিছো ক্লাছ 6, 7, 8 লৈকে আমি পঢ়ি আহিছো যে টেন্স কাক বোলে, টেন্সনো কি। গতিকে এই ক্লাছটো বৰ্তমান যেটো এক্সামৰ প্ৰিপেয়াৰ হৈ আছে ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন তাৰ সমান্তৰালকৈ আমি এই ভিডিওবিলাক বনাবলৈ ওলাইছো যাতে সকলোৱে এই ভিডিওবিলাক চাই উপকৃত হয়। আজি আমি পঢ়িম টেন্স। এই টেন্স সকলো আমাৰ 3rd গ্ৰেড 4th গ্ৰেড এই এক্সামবিলাকত জেনাৰেল ইংলিশ বুলি আছে, তাত গ্ৰামাৰ ফাংচন আছে, তাত এই গ্ৰামাৰবিলাক আহিব। এতিয়া আমি আজি আলোচনা কৰিবলৈ ওলাইছো টেন্স। টেন্স মানেনো কি? টেন্স মানে হৈছে কাল বা সময়। আৰম্ভ কৰিবলৈ ওলাইছো যে টেন্সৰ প্ৰকাৰ কি। যেহেতু আমি ক্লাছবিলাকত স্কুলীয়া ক্লাছবিলাকত বিভিন্ন নিয়ম শিকি আহিছো টেন্সৰ, তাত টেন্স কাক বোলে, টেন্স কি প্ৰকাৰ, কেনেকৈ গঠন কৰা হয় এইবিলাক শিকি আহিছো। কিন্তু আমাৰ এক্সামবিলাকত মেট্ৰিকৰ হওক, ক্লাছ 9, 10, 11 আৰু বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত যে আমি গ্ৰামাৰবিলাক শুদ্ধ কৰিব লাগে, তাত টেন্স কাৰেকশ্যন কৰিব লাগে। গতিকে আমি অলপ চমু আভাস দি বেছিকৰ পৰা আৰম্ভ কৰি লাহে লাহে আমি জটিললৈ যাম। গতিকে আমি বেছিক আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াত প্ৰথমে আছে কি টেন্স আসলতে কেই প্ৰকাৰ? টেন্স আসলতে 3 প্ৰকাৰ। প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এই 3 প্ৰকাৰ টেন্সৰ আকৌ প্ৰতিটো টেন্সৰ 4টাকৈ ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে যেনেকে ইনডেফিনিট, কন্টিনিউয়াস, পারফেক্ট, 4 নম্বৰ হৈছে পারফেক্ট কন্টিনিউয়াস। গতিকে ইয়াত মই কথা এটা উল্লেখ কৰিবলৈ ওলাইছো যে আমি জানো প্ৰতিটো টেন্সৰ প্ৰধান ভাগ হৈছে 3টা, প্ৰেজেন্ট, পাষ্ট, ফিউচাৰ। তাৰ ভিতৰত যদি মই ইয়াত লিখো যে প্ৰেজেন্ট টেন্সৰ ভাগ 4টা, ইয়াত প্ৰেজেন্ট ইনডেফিনিট টেন্স, কন্টিনিউয়াস টেন্স, পারফেক্ট টেন্স, পারফেক্ট কন্টিনিউয়াস টেন্স। এই প্ৰেজেন্ট টেন্সৰ ভাগ যদি এই 4টা হয়, ঠিক এইকেইটা নামেই আমি পাষ্ট টেন্সত লগাব পাৰো। পাষ্ট টেন্সৰো ভাগ এই 4টা, পাষ্ট ইনডেফিনিট টেন্স, পাষ্ট কন্টিনিউয়াস টেন্স, পাষ্ট পারফেক্ট টেন্স, পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স। ঠিক তেনেকৈ আমি এই ফিউচাৰ টেন্সৰ লগতো এইকেইটা সম্বন্ধ কৰি দিব পাৰো যে ফিউচাৰ ইনডেফিনিট টেন্স, ফিউচাৰ কন্টিনিউয়াস টেন্স, ফিউচাৰ পারফেক্ট টেন্স আৰু ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স। গতিকে ইয়াত এইখিনি নিয়ম এইখিনি নাম আমি সৰুতে শিকি আহিছো যে প্ৰতিটো টেন্সৰ 4টাকৈ ভাগত ভাগ কৰা হৈছে। প্ৰেজেন্ট টেন্সৰ ভাগ 4টা, প্ৰেজেন্ট ইনডেফিনিট টেন্স, কন্টিনিউয়াস টেন্স, পারফেক্ট টেন্স, পারফেক্ট কন্টিনিউয়াস টেন্স। ঠিক তেনেকৈ পাষ্ট টেন্সৰো ভাগ 4টা, ঠিক তেনেকৈ ফিউচাৰ টেন্সৰো ভাগ 4টা। এইখিনি আমি শিকি আহিছো ইতিমধ্যে, কিন্তু মই এইখিনি শিকাবলৈ যোৱা নাই। মই জাষ্ট এটা থিম আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ ওলাইছো। এতিয়া আমাৰ শিকিব লাগিব কি? আমি এইবিলাক যদিও আমি শিকি আহিছো আৰু ময়ো ইয়াত লিখিছো, কিন্তু আমাৰ শিকিব লাগিব কি এক্সাম ৰিলেটেড কুৱেশ্যন এনসাৰ আলোচনা কৰিব লাগিব। গতিকে প্ৰতিটো টেন্সৰ কিছুমান স্পেচিফিক নিয়ম আছে। যেনেকৈ ইনডেফিনিট টেন্সৰ কিছুমান স্পেচিফিক নিয়ম আছে, সেই নিয়মত আমি কাৰেকশ্যন কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। ঠিক তেনেকৈ পারফেক্ট টেন্সত আছে, পারফেক্ট কন্টিনিউয়াস টেন্সত আছে। এতিয়া আমি এটাকৈ ষ্টেপ ৱাইজ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নিয়ম শিকিম, ইয়াৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নিয়ম শিকিম, প্ৰেজেন্ট পারফেক্ট টেন্সৰ নিয়ম শিকিম, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ নিয়ম শিকিম। ঠিক তেনেকৈ পাষ্ট ইনডেফিনিট টেন্সৰ নিয়ম শিকিম, পাষ্ট কন্টিনিউয়াস টেন্সৰ, পাষ্ট পারফেক্ট টেন্স, পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স। ঠিক তেনেকৈ ফিউচাৰৰ তেনেকৈ ক্ৰমান্বয়ে আমি শিকি যাম। গতিকে টোটেল 3টা টেন্সৰ 4টাকৈ ভাগ, টোটেল 12টা ভাগ। 12টা ভাগ যদি আমি ভালকৈ শিকো তেতিয়াহ'লে আমি যিকোনো এক্সামত টেন্সৰ কোনো সমস্যা নাথাকে। বলক আমি আৰম্ভ কৰোঁ। এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছো প্ৰেজেন্ট ইনডেফিনিট টেন্স। আমি প্ৰথমে শিকিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নিয়ম। গতিকে ইয়াত
মোৰ বহুত ছাত্ৰ আছে, মই ক্লাছ কৰাই থকা ছাত্ৰ ছাত্ৰীও আছে ইয়াত, ক্লাছ 9, 10, 11, 12ৰ ছাত্ৰ ছাত্ৰী আছে। গতিকে তোমালোকেও মনোযোগ দি দেখিবা যে মই ইতিমধ্যে তোমালোকৰ ক্লাছতো মই এইবিলাক কৰাইছোঁ। চোৱা, প্ৰথম প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ নিয়ম কি? এটা ছাবজেক্ট দিব লাগিব, ইয়াৰ পিছতে ভাৰ্ব আহিব, আৰু ইয়াৰ পিছতে এছ নহলে ইএছ, এছ বা ইএছ এই দুটাৰ পৰা যিকোনো এটা এই ভাৰ্বৰ লগত সংযোগ হ'ব। এইখিনি ইয়াৰ পিছতে অবজেক্টটো থাকিব পাৰে আৰু বহুত কিবা কিবি থাকিব পাৰে, সেইখিনি আমি আলোচনাৰ বিষয় নহয়। আমাৰ মাত্ৰ আহিব টেন্স কাৰেকশ্যন কৰা। গতিকে বাক্যটো এক্সামিনাৰে যিমানেই দীঘল কৰি নিদিয়ক কিয়, আমাৰ মাত্ৰ ছাবজেক্টৰ পিছত ভাৰ্বলৈকে কাৰেকশ্যন কৰিব পাৰিলে আমাৰ টেন্স কাৰেকশ্যন হৈ যায়। গতিকে তোমালোকে ইয়াত এইখিনি শিকাৰ আগতে তোমালোকে এটা কথা নিশ্চয় আগতে শিকি আহিছা, মই তোমালোকে শিকি আহিছা বুলি মই ধৰিম যে ছাবজেক্ট, আচলতে ছাবজেক্ট কাক কয়? ছাবজেক্ট যিয়ে কাম কৰে, যিয়ে কৰ্তা ব্যক্তি, তাকেই ছাবজেক্ট বুলি কোৱা হয়। আৰু সেই ব্যক্তিয়ে বা সেই কৰ্তাই যিটো কাম কৰে সেই কামটোক ভাৰ্ব বুলি কোৱা হয়। এতিয়া কথাটো হ'ল, এই ছাবজেক্ট আমি ছাবজেক্টবিলাক শিকিছোঁ, সৰুতে শিকিছোঁ, কিন্তু হয়তো মনোযোগ দিয়া নাই বা পাহৰি গৈছোঁ। সেইকাৰণে মই আৰু এবাৰ লিখি দি আছোঁ। ধৰি লোৱা এই ছাবজেক্টবিলাক আচলতে ছাবজেক্ট কাক কয়? ব্যক্তি যিয়ে কাম কৰে, কৰ্তা, তেওঁক ছাবজেক্ট বুলি কোৱা হয়। ছাবজেক্ট এনেকৈ হ'ব পাৰে আই, উই, ইউ, হি বা সি, আৰু এইফালে আছে দে। মই এইখিনি এনেকৈ লিখাৰ কাৰণ হ'ল যে এইখিনি হৈছে ছিংগুলাৰ, ছিংগুলাৰ নাম্বাৰ, আৰু এইখিনি হৈছে প্লুৰেল নাম্বাৰ। এতিয়া কথাটো হ'ল, প্ৰথম এটা কথা মনত ৰাখিবা, এই আই আৰু উই, আই মানে মই, উই মানে আমি, আই আৰু উই এই দুয়োটা হ'ল ফাৰ্ষ্ট পাৰ্চন। কি পাৰ্চন? ফাৰ্ষ্ট পাৰ্চন। আৰু ইউ এই দুটা হ'ল ছেকেণ্ড পাৰ্চন। এতিয়া ইউ দুটা লিখাৰ কাৰণ হ'ল কি? এটা ইউ মানে তুমি আৰু এটা ইউ মানে তোমালোক, যিহেতু প্লুৰেল নাম্বাৰ। আৰু এইটো হ'ল থাৰ্ড পাৰ্চন। কি আছে? হি, সি। এইখিনি ক্ষেত্ৰ নহয়, ইয়াত আৰু বহুত কিবা কিবি হ'ব পাৰে। কি? ইট হ'ব পাৰে, দিছ হ'ব পাৰে, ডেট হ'ব পাৰে, এইকেইটা হ'ব পাৰে। কেতিয়াবা নাউন হ'ব পাৰে, মানুহৰ নামো হ'ব পাৰে, যেনে ৰাম, ৰহিম, এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু এইফালে এই আটাইখিনিৰ বহুবচন কি? দে মানে সিহঁত। গতিকে এতিয়া আমি এইখিনি বুজিবলগীয়া কথা যে ছাবজেক্ট আই, উই, ইউ, হি, সি, দে, এইখিনি হ'ল ছিংগুলাৰ নাম্বাৰ, আৰু এইখিনি হ'ল প্লুৰেল নাম্বাৰ। এই ছিংগুলাৰ নাম্বাৰত আই মানে মই, প্লুৰেল নাম্বাৰত উই মানে আমি, এই দুয়োটা কিন্তু ফাৰ্ষ্ট পাৰ্চন মনত ৰাখিব লাগিব। কাৰণ আমি টেন্স যেতিয়া শিকিম বা টেন্স যেতিয়া গঠন কৰিম, কাৰেকশ্যন কৰিম, তেতিয়া আমাৰ মেইন প্ৰয়োজন হ'ব পাৰ্চনৰ। গতিকে এই পাৰ্চনটো মনত ৰাখিব যে আই আৰু উই এই দুয়োটা হৈছে ফাৰ্ষ্ট পাৰ্চন, ইউ এই দুটা হৈছে ছেকেণ্ড পাৰ্চন, হি, সি, ৰাম, ৰহিম, কৰিম, দিছ, ডেট, ইট এইবিলাক হ'ল থাৰ্ড পাৰ্চন, দে। কেতিয়াবা এই দেৰ লগত কিবা গ্ৰুপ হ'ব পাৰে, ভইচ হ'ব পাৰে, দ্য ভইচ হ'ব পাৰে, এইবিলাক কি? প্লুৰেল নাম্বাৰ হ'ব। এই আটাইখিনি থাৰ্ড পাৰ্চন। তাৰমানে ইয়াত মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে যিয়ে কথা কয় তেওঁ ফাৰ্ষ্ট পাৰ্চন, যিসকলে সন্মুখত শুনে তেওঁ ছেকেণ্ড পাৰ্চন, আৰু যাৰ বিষয়ে কোৱা হয় তেওঁলোক হৈছে থাৰ্ড পাৰ্চন। এতিয়া কথা হ'ল, প্ৰথমে যদি এজন মানুহে কয় তেওঁ ফাৰ্ষ্ট পাৰ্চন, ছিংগুলাৰ নাম্বাৰ। যদি আমি ইয়াত দুজন মানুহ যদি থিয় হৈ কথা কওঁ, তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্চন, প্লুৰেল নাম্বাৰ। ঠিক তেনেকেই যেতিয়া আমি ক্লাছত ছাত্ৰ ছাত্ৰীৰ সন্মুখত কথা কওঁ, তেতিয়া
এজন মানুহক যদি কওঁ তেতিয়া হি কি সেকেন্ড পারসন সিঙ্গুলার নাম্বার যদি বহুত কেইজন ছাত্র ছাত্রীক একেলগে কিবা এটা প্রশ্ন সুধো তেতিয়া হলে কি হৈ যাব সেকেন্ড পারসন প্লুরাল নাম্বার হবো আৰু যাৰ বিষয়ে কোৱা হ'ব যদি এজন মানুহ এই ৰাস্তা দি সাইকেল চলাই গৈ আছে মই যদি কওঁ তেওঁ সাইকেল চলাই গৈ আছে তেওঁ কি হৈ যাব থার্ড পারসন সিঙ্গুলার নাম্বার যদি কওঁ সেই খেলুৱৈসকলে ফিল্ডত খেলি আছে তেতিয়া খেলুৱৈ সকল বুলি কৈছো খেলুৱৈ এজন নহয় এজনতকৈ বেছি মানুহ আছে গতিকে কি হৈ যাব থার্ড পারসন প্লুরাল নাম্বার হৈ যাব তেতিয়া দে লিখিব লাগে ইংৰাজীত এইখিনি আমি সাবজেক্টত হসৰাসৰ আমি সাবজেক্ট বুলি এইখিনি ধৰো ঠিক আছে এতিয়া আমি শিকিলো সাবজেক্ট বিলাক শিকাৰ পিছতে আহি যাব ভার্ব ইতিমধ্যে ইয়াত আমাৰ এইটো চেনেলত বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে 6 7 8 9 10 ত পঢ়ি আছে আৰু যিসকলে আপাৰ ক্লাছত গৈছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকে বিভিন্ন এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে হয়তো এইবিলাক ইজি লাগিব পাৰে কিন্তু মই জাস্ট এটা স্টেপ ওয়াইজ যাবলৈ মানে শিকাবলৈ চেষ্টা কৰি আছো যাতে ইজিৰ পৰা অলপ জটিললৈ যায় আৰু সহজৰ পৰা জটিললৈ যায় তেনেকৈ সেই কাৰণে সৰু সৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখিও মই এইখিনি মাজতে বুজাই দিবলৈ চেষ্টা কৰি আছো যে ভার্ব আমি যিকোনো গ্ৰামাৰত সৰু সৰু গ্ৰামাৰ যে আছে এইবিলাক গ্ৰামাৰত চাব ভাৰ্বৰ এটা লিষ্ট আছে তাত আছে কি যে ভাৰ্বৰ প্ৰতিটো ভাৰ্বৰ তিনটাকে ৰূপ থাকে তিনটাকে ফর্ম থাকে প্ৰতিটো ভাৰ্বৰ যেনে প্ৰেজেন্ট ফর্ম পাস্ট ফর্ম আৰু past participle form past participle form এতিয়া কথাটো হল ইয়াত আৰু এটা বস্তু আছে এটো মই পিছত আলোচনা কৰি আছো এইখিনি মনোযোগ দিয়া যে প্ৰেজেন্ট ফর্মত এইখিনি ভার্ব আমি একেবাৰে সৰুৰে পৰা একদম ক্লাস 5 6 ৰ পৰা শিকি আহি আছো যে ডু এফালে যদি ডু থাকে ডু হৈছে প্ৰেজেন্ট ফর্মৰ ভার্ব আৰু পাস্ট ফর্মত কি হৈ যাব ডিড হৈ যাব আৰু পাস্ট পার্টিসিপল ফর্মত কি হৈ যাব ডান হৈ যাব ডু ডিড ডান ঠিক তেনেকৈ কাম কেম go went gone এইবিলাক এটা এটাকে প্ৰতিটো ভাৰ্বৰ তিনটাকে ৰূপ থাকে প্ৰেজেন্ট ফর্মত ডু থাকিলে পাস্ট ফর্মত ডিড হৈ যাব এতিয়া ডু মানে কৰা আমি শব্দৰ অৰ্থটো জানো যে ডু মানে কৰা কিন্তু ডিডত হৈ যাব ডিড লিখিলে হৈ যাব কৰিছিল ছিলো এইখিনি অসমীয়াত আমি এনেকৈ শিকিব পাৰো যে হে মেইন ভাৰ্বৰ যিটো অৰ্থ থাকিব সেই অৰ্থটোক ছিলো লগাই দিলে হৈ যাব ফাৰ্স্ট পারসনৰ লগত ছিলো মই কৰিছিলো মই খাইছিলো এনেকুৱা ধৰণৰ ইট ইয়াত যদি মই দিও ইট মানে খোৱা কিন্তু পাস্ট টেন্সত কি হৈ যাব eaten এতিয়া ইট মানে খোৱা এট মানে খাইছিল এতিয়া নিজৰ ক্ষেত্ৰত যেতিয়া হ'ব তেতিয়া কি খাইছিলো আই এট ৰাইস মই ভাত খাইছিলো আই ইট ৰাইস মই ভাত খাও তেনেকুৱা ধৰণৰ গতিকে সেইখিনি মই পিছত বুজাম মই জাস্ট ভাৰ্বৰ লিষ্টটো তোমালোকক দেখাবলৈ ট্ৰাই কৰি আছো যে প্ৰতিটো ভাৰ্বৰ তোমালোকে যিকোনো গ্ৰামাৰত এইটো তোমালোকৰ হোমৱৰ্ক দিয়া হ'ল যে যিকোনো 5 6 7 ৰ যিকোনো এটা সৰু সৰু গ্ৰামাৰত তোমালোকে ভাৰ্বৰ লিষ্ট পাই যাবা সেই ভাৰ্বৰ লিষ্ট কেইটা এনেকৈ দিয়া আছে হয়তো ফর্মটো নাথাকিব প্ৰেজেন্ট পাস্ট পার্টিসিপল তেনেকৈ থাকিব গতিকে এই প্ৰেজেন্ট ফর্মটো মই লগাই দিছো তাৰ মানে এইটো এটা ৰূপ প্ৰতিটো ভাৰ্বৰ তিনটাকে ৰূপ গতিকে এই ভাৰ্বখিনি তোমালোকে ঠিক তেনেকৈ মুখস্থ কৰিবা ডু ডিড ডান কাম কেম go went gone eat ate eaten drink drank play played played buy bought bring brought ঠিক তেনেকৈ মই যেনেকৈ দেখাইছো ঠিক তেনেকৈ তোমালোকে ৰুট মেমৰাইজ কৰি লবা এই ভাৰ্বৰ লিষ্টখিনি যদি ভাৰ্বৰ লিষ্টখিনি তোমালোকে ৰুট মেমৰাইজ কৰি লোৱা তেতিয়া হলে কি হ'ব এটা ভার্ব যদি টিচাৰে কয় বা এটা ভার্ব তোমালোকে ব্ৰেকেটৰ ভিতৰত যেতিয়া কাৰেকশন কৰিবা পৰীক্ষাত তেতিয়া ব্ৰেকেটৰ ভিতৰত এটা ভার্ব দেখাৰ লগে লগে তোমালোকৰ মুখেৰে অটোমেটিকলি আৰু দুটা ফর্ম ওলাই যাব এতিয়া কথা হল
এই প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাকক সচৰাচৰ বিভিন্ন টিচাৰে মই দেখিছোঁ, ময়ো অনলাইনত চেকিং কৰোঁ, ময়ো অনলাইনত চাওঁ, তোমালোকে যেনেকৈ চোৱা ঠিক তেনেকৈ ময়ো চাওঁ, অনলাইনত দেখিছোঁ বিভিন্ন টিচাৰে এই প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাকক নাম দিছে ভাৰ্ব 1 আৰু এই পাষ্ট ফৰ্মৰ ভাৰ্ববিলাকক নাম দিছে ভাৰ্ব 2 আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মৰ যিবিলাক ভাৰ্ব আছে সেই ভাৰ্ব চমুকৈ মই এইটো পিপি বুলি কওঁ, মই কওঁ পিপি, মোৰ ছাৰেও কৈছিলে পিপি মই যেতিয়া শিকি আছিলোঁ যেতিয়া স্কুল লাইফত। গতিকে এই পিপি ফৰ্মৰ ভাৰ্ববিলাকক পাষ্ট পাৰ্টিচিপল ফৰ্মৰ ভাৰ্ববিলাকক কিছুমান ছাৰে ভাৰ্ব 3 বুলিও কয়। গতিকে এইটো মনত ৰাখিবা। কিন্তু মই সচৰাচৰ ভাৰ্ব 1 ভাৰ্ব 2 এইবিলাক কৈ মানে ষ্টুডেণ্টৰ 1 2 এইবিলাক কাউণ্টিং কৰি কৰি ষ্টুডেণ্টৰ ব্ৰেইনটো বেলেগ ফালে গুচি যায়। গতিকে যিটো আমাৰ ৰিয়েল যিটো মুদ্দা থাকে, যিটো ৰিয়েল কণ্টেণ্ট থাকে সেইটোৰ পৰা আমি আঁতৰি যাওঁ। সেইকাৰণে মই এই চিধা মই প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ব বুলি ক'ম, পাষ্ট ফৰ্মৰ ভাৰ্ব বুলি ক'ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম চমুকৈ পিপি ফৰ্মৰ ভাৰ্ব বুলি ক'ম। ইমান জটিলতাত নাযাওঁ, কাৰণ ভাৰ্ব 1 ভাৰ্ব 2 তেতিয়াই মানে 2 কোনটো 3 কিন্তু এটা উল্টা পাল্টা লাগে। মই নিজে ছাত্ৰ হিচাপেও মই এইটো মানে ক্লাছত যেতিয়া আছিলোঁ তেতিয়া মানে অলপ বিৰক্তিকৰ অনুভৱ কৰিছিলোঁ বা অলপ জটিলতাত ভুগিছিলোঁ। যেতিয়া মই লাহে লাহে বহুতখিনি অধ্যয়ন কৰাৰ পিছতহে মই ধৰিব পাৰিছোঁ যে এইবিলাকক এনেকৈ নাম্বাৰ লগাইছে। ঠিক তেনেকৈ এতিয়া সৰু সুৰা ষ্টুডেণ্টৰ কাৰণে মই এইটো নলগাওঁ, চিধা মই ভাৰ্ব প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ব বুলি ক'ম, পাষ্ট ফৰ্মৰ ভাৰ্ব বুলি ক'ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মৰ ভাৰ্ব বুলি ক'ম। ইয়াত আৰু এটা কথা মই ইয়াতে কৈ দিব লাগিব, যিটো কথা এই জাতীয় বিদ্যালয়ৰ কিতাপবিলাকত মই দেখিছোঁ মানে মেইন টেক্সট বুকৰ লাষ্টৰ ফালে এই ভাৰ্বৰ লিষ্ট দিয়া থাকে, কেইটামান ভাৰ্বৰ লিষ্ট দিয়া থাকে 100-150 মান ভাৰ্বৰ। সেই তাত প্ৰেজেন্ট ফৰ্ম পাষ্ট আৰু পাষ্ট পাৰ্টিচিপলৰ পিছত এইফালে আৰু এটা ফৰ্ম মানে ভাৰ্বৰ ফৰ্ম লগোৱা থাকে, সেইটো হৈছে প্ৰেজেন্ট পাৰ্টিচিপল। ইয়াত যেনেকৈ পাষ্ট পাৰ্টিচিপল আছে তাত প্ৰেজেন্ট পাৰ্টিচিপল বুলি লগোৱা আছে, মই নিজে দেখিছোঁ, ময়ো পঢ়াইছোঁ। কিন্তু ইয়াত মই সেইটো এক্সট্ৰাকৈ আৰু শিকিলে ষ্টুডেণ্টৰ আৰু জটিলহে হ'ব, কাৰণ এতিয়া এই 3টা মুখস্থ কৰিব লাগিব, কিন্তু প্ৰেজেন্ট পাৰ্টিচিপল ইয়াত লগালে আৰু এটা বস্তু বাঢ়ি যাব মুখস্থ কৰিবলৈ। যাৰ কাৰণে মই একেবাৰে সহজকৈ তোমালোকক বুজাই দিওঁ, এই প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাক যে আছে, এই প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাকৰ লগত ING লগোৱা আমি শিকিলেই প্ৰেজেন্ট পাৰ্টিচিপল হৈ যাব। এইফালে যে লাষ্টত যে এটা আছে প্ৰেজেন্ট পাৰ্টিচিপল, এই প্ৰেজেন্ট পাৰ্টিচিপলটো মেইন ভাৰ্বৰ, অৰ্থাৎ এইখিনিক কিছুমান ছাৰে মেইন ভাৰ্ব বুলি কয়, প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাকক মেইন ভাৰ্ব বুলি কয়, ভাৰ্ব 1 বুলি কয়, প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ব বুলি কোৱা হয়। এই প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাকৰ লগত যদি ING কেনেকৈ লগাব লাগে সেই INGটো লগোৱা আমি শিকোঁ, তেতিয়াহ'লে প্ৰেজেন্ট পাৰ্টিচিপল হৈ যাব। গতিকে এইখিনি তোমালোকক হোমৱৰ্ক দিয়া হ'ল। যদি তোমালোকে টেন্স শিকিবলৈ আজিৰ পৰা আৰম্ভ কৰিছা, তেতিয়াহ'লে তোমালোকে এইখিনি ক্লাছ দেখাৰ লগে লগে তোমালোকে ক্লাছটো অলপ পুছ কৰি থৈ তোমালোকে জলদি গৈ সেই সৰু সুৰা গ্ৰামাৰবিলাক ওলাই লোৱা, সকলোৰে ঘৰতে আছে। সেই গ্ৰামাৰটো ওলাই লৈ তোমালোকে এই ভাৰ্বখিনি অলপ 2-3 বাৰ পঢ়ি লোৱা ভালকৈ, ইয়াৰ পিছতে ক্লাছটো আৰম্ভ কৰা, ভাল লাগিব। ঠিক আছে, ইয়াৰ পিছতে আমি এতিয়া ৰুলত যাম। এতিয়া চোৱা, মই ইতিমধ্যে ছাবজেক্ট কাক কয় এইখিনি অলপ বুজাই আহিলোঁ আৰু ভাৰ্বৰ লিষ্টটো তোমালোকক হোমৱৰ্ক দিলোঁ এইখিনি চাই ল'বলৈ। এতিয়া মই ইয়াত সৰুকৈ 1 এটা লগাই থৈছোঁ, তাৰমানে প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ববিলাক দিব লাগিব, যিহেতু আমি পঢ়ি আছোঁ প্ৰেজেন্ট ইনডিফিনিট টেন্স। গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত অৰ্থাৎ প্ৰেজেন্ট টেন্সত সদায় প্ৰেজেন্ট ফৰ্মৰ ভাৰ্বেই আহিব। গতিকে এইটো তোমালোকে এটা কমন ল'ব পাৰা। ইয়াৰ পিছতে চোৱা, এই ৰুলটো শিকিবলৈ এই ৰুলখিনি ছাবজেক্টৰ পিছত এটা ভাৰ্ব আৰু ভাৰ্বৰ লগত এছ বা ইয়েছ কেনেকৈ লগাব লাগে, এইখিনি যদি আমি শিকি লওঁ তেতিয়াহ'লে প্ৰেজেন্ট ইনডিফিনিট টেন্স আমাৰ ক্লিয়াৰ হৈ যাব। গতিকে এইখিনি ক্লিয়াৰ কৰিবলৈ হ'লে এটা সহজ পন্থা আছে, এইটো কোৱা হয় কনজুগেশ্যন। কি কোৱা হয়? কনজুগেশ্যন। তে আমি কনজুগেশ্যন কৰিম। চোৱা কেনেকৈ কৰিব লাগে। এয়া অলপ আগতে যে মই ছাবজেক্ট শিকাইছিলোঁ তোমালোকক, সেই ছাবজেক্ট 6টা মই লিখি আছোঁ। আই, এইফালে লিখি আছোঁ উই, এইফালে লিখি আছোঁ ইউ। ইউ দুটা লিখাৰ কাৰণ হ'লে এটা ইউ ছিংগুলাৰ আৰু এটা ইউ হ'ল প্লুৰেল ইউ। আৰু এইফালে হি বা সি যিকোনো এটা দিলেই হ'ল। মই 2টা দি দিওঁ এতিয়া প্ৰথমবাৰৰ কাৰণে, হি সি আৰু এইফালে কি আছে দে। এতিয়া মই এই সেন্টেন্স গঠন কৰিম, মই সেন্টেন্স গঠন কৰি আছোঁ। এই যেনেকৈ এটা ছাবজেক্ট দিব লাগে, মই ছাবজেক্ট দিলোঁ, এটা ছাবজেক্ট ল'লোঁ, মই 6টা লিখি ল'লোঁ, কিন্তু ছাবজেক্ট এটা দিব লাগে, এটা ছাবজেক্ট ল'লোঁ। ইয়াৰ পিছতে আছে কি ভাৰ্ব। ভাৰ্ব কোনটো ল'ব লাগিব? প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ব। প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ব 1 ল'ব লাগিব। গতিকে প্ৰেজেন্ট ফৰ্মৰ ভাৰ্ব মই এটা কমন লৈ থলোঁ, কি ধৰি লোৱা
সকলোৱে ডু ডিড ডাজ গো এইবিলাক দিয়ে মই প্লে ভাৰ্ব এটা লৈ থলো প্লে এটা একেবাৰে সহজ ভাৰ্ব লৈ থলো মই প্লে এতিয়া এই প্লে ভাৰ্বটো ভাৰ্ব এটা দিব লাগে মই সেই চুকত কমন ভাৰ্ব এটা লৈ থৈছো সেই ভাৰ্বটো মই ইয়াত লগাম এই ফৰ্মুলাত এইটো গঠন প্ৰণালীত মই গঠন কৰিবলৈ ট্ৰাই কৰি আছো গতিকে চোৱা সাবজেক্টৰ পিছত এই সাবজেক্ট দিলো সাবজেক্টৰ পিছত ভাৰ্ব দিব লাগে ভাৰ্ব দিলো প্লে এই প্লে দিয়াৰ লগে লগে প্লেৰ লগত কি দিম এছ বা ইএছ দিম এতিয়া এছ বা ইএছ ইয়াত দিব নালাগে ইয়াত এটা সূত্ৰ তোমালোকে শিকি লোৱা যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে মেইন ভাৰ্বৰ লগত এছ বা ইএছ সংযোগ কৰিব লাগে তাৰ মানে এই সাবজেক্টটো যদি থাৰ্ড পাৰসন 3 নম্বৰ ব্যক্তি থাৰ্ড পাৰসন আৰু কি সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে কি হ'ব এছ বাই এছ হ'ব তাৰ মানে এই দুটাৰ ক্ষেত্ৰত হ'ব এই দুটাৰ ক্ষেত্ৰত এছ বাই এছ হ'ব কিহৰ লগত হ'ব ভাৰ্বৰ লগত হ'ব সাবজেক্টৰ লগত নহয় বহুত ষ্টুডেন্ট মই দেখিছো হৰু হৰু ষ্টুডেন্ট বিলাকে কি কৰি দিয়ে এই সাবজেক্টৰ লগতো লগাই দিয়ে কেতিয়াবা নো যে কাৰ লগত লগাব লাগিব সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় লগাম আমি কাৰ লগত এই ভাৰ্বৰ লগত লগাম এতিয়া ভাৰ্ব আমি এটা থৈ দিছো এই আনিছো সাবজেক্টৰ পিছত প্লে আনিছো এতিয়া আই প্লে ইয়াৰ লগত এছ বাই এছ আমি লগাব নোৱাৰিম কাৰণ আমি অথনি এটা সূত্ৰ কলো যে এইবিলাক সূত্ৰ আমি আগতে শিকি আহিছো গতিকে সূত্ৰত ইমান মানে জাস্ট মনত ৰাখিবলৈ ট্ৰাই কৰিবা তোমালোকে আৰু পাৰিলে মোৰ কথাখিনি পোষ্ট কৰি তোমালোকে লিখি ল'ব পাৰা কাৰণ সূত্ৰ ইয়াত লিখি লিখি মই টাইম পাস নকৰো মই জাস্ট এনেকৈ কৈ আছো যে সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ এইখিনি হয় তেতিয়া হলে মেইন ভাৰ্বৰ লগত এছ বাই এছ দিব লাগে তাৰ মানে বাকিখিনিৰ লগত দিব নালাগে গতিকে প্ৰতিটোৰ লগত আমি এনেকৈ লিখিব পাৰো প্লে 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 লিখিব পাৰো প্লে লিখিব পাৰো ইয়াৰ লগতো প্লে হৈ যাব দে প্লে হ'ব উই প্লে ইউ প্লে দে প্লে ইয়াত যেতিয়া আমি লিখিম এই থাৰ্ড পাৰসন সিঙ্গুলাৰৰ লগত যেতিয়া আমি লিখিম তেতিয়া ইয়াত যেটো ভাৰ্ব আহিব সেই ভাৰ্বৰ লগত কি হৈ যাব এছ নহলে ইএছ ইয়াত এটা প্ৰশ্ন আহিছে মই এছ ইয়াত এছ লগাই দিছো কিন্তু ইয়াত এটা প্ৰশ্ন আহিব যে স্যাৰ ইয়াত আপুনি দুটা বস্তু লগাই থৈছে নহয় ভাৰ্বৰ লগত এছ নহলে ইএছ আহিব ইয়াত মই কৈ দিবলৈ চেষ্টা কৰি আছো যে এছ কেতিয়া আহিব ইএছ কেতিয়া আহিব প্ৰশ্ন এটা একেবাৰে সাধাৰণ ষ্টুডেন্টৰ মূৰতো এই প্ৰশ্নটো আহি যাব যে স্যাৰে এতিয়া এছ লগাই দিছে ইএছ কেতিয়া হ'ব মই তোমালোকক একেবাৰে বেসিক নলেজ দি আছো যেতিয়া ভাৰ্বৰ হেহৰ লেটাৰটো ধৰি লোৱা এইটো এটা ভাৰ্ব আছে নহয় প্লে এটা ভাৰ্ব ঠিক তেনেকৈ আৰু ভাৰ্ব আছে নহয় ডু আৰু ভাৰ্ব আছে নহয় কাম এনেকুৱা বিভিন্ন ভাৰ্ব আছে নহয় হে অলপ আগতে দেখাই আহিছো ভাৰ্বৰ লিষ্ট এই ভাৰ্ব বিলাকৰ হেহৰ লেটাৰটো লেটাৰ মানে আখৰ হেহৰ লেটাৰটো আখৰটো যদি ভাৱেল থাকে কি থাকে ভাৱেল থাকে অৰ্থাৎ এ ই আই ও ইউ এই ভাৱেল থাকে এই ভাৱেল এই পাঁচটাৰ পৰা যিকোনো এটা যদি ভাৰ্বৰ হেহৰ লেটাৰটো থাকে হেহৰ এইটো নহয় এতিয়া লগোৱা নাই হেহৰ লেটাৰটো থাকে তেতিয়া হলে কি হ'ব এই ভাৱেল পাঁচটাৰ পৰা যিকোনো এটা থাকিব তেতিয়া হলে কি হ'ব ইএছ হ'ব আৰু যদি কনসনেন্ট থাকে ভাৰ্বৰ হেহৰ লেটাৰটো হেহৰ আখৰটো যদি কনসনেন্ট থাকে তাৰ মানে এই পাঁচটা বাদ দি বাকি যি 26টা লেটাৰৰ পৰা এই পাঁচটা বাদ দি বাকি যি 21টা আছে সেই 21টাৰ পৰা যিকোনো এটা আহিলে কি হৈ যাব সিঙ্গুল এস হ'ব হৈছে ক্লিয়াৰ এতিয়া আকৌ মই কৈছো যে সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত এস নহলে ইএস লগাব লাগিব ইয়াৰ পিছত মই কৈ আছো এই ভাৰ্বৰ হেহৰ লেটাৰটো যদি ভাৱেল থাকে তেতিয়া হলে ইএস হ'ব আৰু কনসনেন্ট থাকিলে এস হ'ব গতিকে এই প্লে ভাৰ্বৰ হেহৰ লেটাৰটো হৈছে ওয়াই কনসনেন্টৰ হাৰিত ধৰিব পাৰি গতিকে এস হৈছে আৰু ডু এটা ভাৰ্ব এই ডু ভাৰ্বত ও আছে লাষ্টত কি আছে ভাৱেল গতিকে ওৰ লগত কি হৈ যাব ইএস হ'ব ঠিক তেনেকৈ কাম ইয়াত আৰু এটা কথা মই কৈ দিবলৈ তোমালোকক মনত পৰিছে যে এই পাঁচটা লেটাৰৰ পৰা যিকোনো এটা আহিলে আমিতো ইএস লগাম আমি শিকিলো ইতিমধ্যে কিন্তু এটা কথা মনত ৰাখিবা যদি ভাৰ্বৰ হেহত যদি সিঙ্গুল ই থাকে তেতিয়া হলে কেৱল এস লগাবা এতিয়া হৈ গল মিলি ইএস হৈ গল বুজি পাইছানে আশা কৰিছো তোমালোকে বুজি পাইছে এইখিনি গতিকে ঠিক তেনেকৈ আৰু বহুত ভাৰ্ব আছে যে যিকোনো ভাৰ্বৰ লগত আমি কনজুগেশ্যন কৰিব পাৰিম যেনেকৈ এইটো ভাৰ্ব লিখিব পাৰো ড্ৰিংক 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 আই ড্ৰিংক
উই ড্ৰিংক উই ড্ৰিংক উই ড্ৰিংক পিছত আছে ইউ ড্ৰিংক ইউ ড্ৰিংক ইউ ড্ৰিংক যেতিয়া আমি ইয়াত লিখিম থাৰ্ড পাৰ্সন সিঙ্গুলাৰৰ ক্ষেত্ৰত যেতিয়া আমি লিখিম হি ড্ৰিংক তেতিয়া আমাৰ মনত পৰি যাব লাগিব যে যেহেতু এটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত লগাই দিব লাগিব এস নহলে ইএস এতিয়া আমি কি লগাম এস লগাম কিয় লগাইছো এস কাৰণ কে হৈছে কনসনেন্ট গতিকে এস লগাইছো আৰু ইয়াৰ লগত দেৰ লগত আকৌ কি হ'ব যেনেকে আছে তেনেকে ভার্বটো থাকিব মেইন ভার্বটো আহিব ইয়াত আৰু কোনো পৰিৱৰ্তন নহয় গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি নিয়ম এখিনি পঢ়িলো যে কি যে সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হয় ইয়াত যদি হি সি নাথাকি যদি কোনোবা এজন মানুহৰ নাম থাকে ৰাম ৰাম তেতিয়া হলে কি হ'ব এইটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হৈছে গতিকে ইয়াৰ লগত যেটো ভার্ব আহিব এই ভার্বটোৰ লগত এস বাই এস সংযোগ হ'ব এইখিনি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ একেবাৰে বেসিক নিয়ম এইখিনি আমি শিকিলো ইয়াৰ লগে লগে মই আৰু এটা কথা কৈ দিও এইখিনি আমি গঠন প্ৰণালী শিকিলো যেটো কোৱা হয় কনজুগেশন গঠন প্ৰণালী শিকাৰ লগে লগে আমাৰ আহি যাব কি আমি এইখিনি নিয়ম বহুতখিনি শিকিলো কিন্তু আমাৰ পৰীক্ষাত আহিব কি আমাৰ পৰীক্ষাত আহিব টেন্স কাৰেকশন কৰা হ্যাঁ তেতিয়া হলে রাইট দ্য কারেক্ট টেন্স তে পৰীক্ষাত আহিব কারেক্ট টেন্স বা ভার্ব টেন্স অনুযায়ী ভার্বটো পৰিৱৰ্তন কৰা এইটো আহিব গতিকে হেইটো শিকিবলৈ মই ইয়াত এটা কথা কৈ দিও যে প্ৰেজেন্ট ইনডেফিনিট টেন্স কাক বলে বা প্ৰেজেন্ট ইনডেফিনিট টেন্স কোন ক্ষেত্ৰত ব্যৱহাৰ হয় আমি ব্যৱহাৰটো শিকিলো যে চিৰসত্য অব্যাহগত বা সাধাৰণ সত্য কোনো কাম কৰা বা হোৱা বুজালে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰিব লাগে কি কথা আকৌ কৈছো মই চিৰসত্য অব্যাহগত বা সাধাৰণ সত্য কোনো কাম কৰা বা হোৱা বুজালে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰিব লাগে ফৰ এক্সাম্পল eyes flat on water eyes flat on water এতিয়া এনেকুৱা ধৰণৰ আহিব পৰীক্ষাত eyes flat on water seek its level the sun এইটো আমি বহুত শিকিলো rise rise the sun rise in the east বহুত শিকিছো একেবাৰে ক্লাস 5 তে আমি অনুবাদ শিকিছো বেলি পূবফালে উদয় হয় কিন্তু এতিয়া মই এইটো গ্ৰামাৰত টানি আনাৰ কাৰণটো চোৱা মই অথনি কৈ আহিছো তোমালোকক যে প্ৰেজেন্ট ইনডেফিনিট টেন্স কোন ক্ষেত্ৰত ব্যৱহাৰ হয় চিৰসত্য অব্যাহগত বা সাধাৰণ সত্য কোনো কাম কৰা বা হোৱা বুজালে প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া চোৱা আইস ফ্ল্যাট অন ওয়াটার বৰফ পানীত উপঙি থাকে এই কথাটো কি চিৰসত্য কথা এইটো কেতিয়াও চেঞ্জ নহয় ইউনিভাৰ্সাল ট্ৰুথ হয় এইটো তোমালোকে যদি এইটো মোৰ কথাটো বিশ্বাস নকৰা তোমালোকে 2 টকা দি এটা বৰফ কিনি আনি এক বালটি পানীত তোমালোকে তিয়াই ৰাখিছোৱা বৰফটো পানীত উপঙি থাকিব যিমান সময়লৈকে বৰফটো গলি না যায় যেতিয়া গলি যাব তেতিয়া ডুবি যাব বা পানী হৈ যাব গতিকে এই আইস ফ্ল্যাট অন ওয়াটার বৰফ পানীত উপঙি থাকে এই কথাটো যেহেতু চিৰসত্য কথা গতিকে এতিয়া আমি টেন্স কাৰেকশন কৰিবলৈ হলে প্ৰথম কথাটো আমাৰ চিন্তা কৰিব লাগিব যে আইস এটো কি আইস বৰফটো হৈছে সাবজেক্ট হিচাপে এটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ যেহেতু মই কৈ আছো তোমালোকে শুনি আছা আৰু কাৰ বিষয়ে কৈ আছো বৰফৰ বিষয়ে গতিকে বৰফটো হৈ গল কি থাৰ্ড পাৰ্সন আৰু কি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ গতিকে এতিয়া আমি যেতিয়া কাৰেকশন কৰিম তেতিয়া আমাৰ এনেকৈ কৰিব লাগিব আইস মেইন ভার্বটো কি ফ্ল্যাট এতিয়া ফ্ল্যাট যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ গতিকে ইয়াৰ লগত কি লাগি যাব এস লাগি যাব ইএস কিয় হোৱা নাই ইএস হোৱা নাই কাৰণ টি হৈছে কনসনেন্ট গতিকে ইএস হোৱা নাই আৰু বাকিখিনি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম এইটো হৈ গল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নিয়ম ইয়াৰ পিছতে এইটো চোৱা ওয়াটার এতিয়া পানী ওয়াটার এটো
সিঙ্গুলাৰ নাম্বাৰ হৈছে সাবজেক্ট হিচাপে হি কি হৈছে সিঙ্গুলাৰ নাম্বাৰ গতিকে আৰু এটো চিৰ সত্য কথা ওয়াটাৰ সিক ইটস লেভেল যে পানীয়ে তাৰ সমতা বিচাৰে পানীয়ে সদায় তাৰ কি সমতা বিচাৰে সমান হ'বলৈ বিচাৰে গতিকে এইটো কি কথা হৈছে এইটো চিৰ সত্য কথা হৈছে গতিকে চিৰ সত্য কথা সদায় ইনডেফিনিট টেন্সত হয় আৰু কি সাবজেক্টটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে মেইন ভাৰ্বৰ লগত কি হ'ব মেইন ভাৰ্বৰ লগত s বাই s হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ হলেহে মেইন ভাৰ্বৰ লগত s বাই s হয় গতিকে ইয়াত কি হ'ব s হ'ব কিয় হৈছে কাৰণ কে হৈছে কনসনেন্ট মনোযোগ দিবা ইটস লেভেল এতিয়া আমি কেনেকৈ পঢ়িম ওয়াটাৰ সিক্স ইটস লেভেল ইয়াৰ পিছতে এইটো আমি বহুত আগতে শিকি আহিছো বহুত ষ্টুডেন্টে খুব ফুৰ্তি পাব কাৰণ এইটো মুখস্থ কৰি থৈছে সূৰ্য পূব ফালে উদয় হয় গতিকে the sun rises কি হ'ব এতিয়া ই আছে চোৱা ই আছে মই কৈছিলো যদি বাৱেল থাকে বাৱেল এ ই আই ও ইউ এই পাঁচটা বাৱেলৰ পৰা যিকোনো এটা বাৱেল যদি ভাৰ্বৰ শেষত থাকে তেতিয়াহলে আমি ইএস লগাব লাগে লগতে মই এই কথাটো কৈছিলো যদি ই আগৰে পৰা থাকে সিঙ্গুল ই হিচাপে তেতিয়াহলে ইয়াৰ লগত কেৱল এস লগাই দিবা ইয়াৰ পিছতে বাকি যিখিনি আছে এনেকৈ লিখি দিলে কাৰেকচন হৈ গল ইতিমধ্যে আমি আলোচনা কৰিলো যে চিৰ সত্য অভ্যাসগত বা সাধাৰণ সত্য কোনো কাম কৰা বা হোৱা বুজালে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰিব লাগে এইখিনি আমি শিকিলো আৰু এক্সাম্পলও দিলো এতিয়া কথাটো হল চিৰ সত্য বুলি আমি ধৰিব পাৰিলে সেন্টেন্সটো আমি কাৰেকচন কৰিম কিন্তু চিৰ সত্য বা কোনটো এটো কিছুমান ষ্টুডেন্ট এনেকুৱা আছে আমাৰ সমাজত যে তেওঁলোকে ইংৰাজী লাইনটো পঢ়ি বুজিব নোৱাৰে যে এটো কোনটো কালত বা এটো চিৰ সত্য কথা নে অভ্যাসগত কথা এটো বুজিব নোৱাৰে যাৰ কাৰণে কেইটামান ওয়াৰ্ড মই সচৰাচৰ ষ্টুডেন্টক দিও সেইখিনি মই ভাবিছো আজি এই ক্লাছতো মই দি দিও যেহেতু এটো এনেকুৱা ধৰণৰ কোনো কতো মানে কোনো গ্ৰামাৰত তেনেকুৱা ধৰণৰ নাই কিন্তু তথাপিও আমি ষ্টুডেন্টক মানে পৰীক্ষাত যাতে কুইকলি ধৰিব পৰা যায় আৰু সেই ওয়াৰ্ড কেইটা চিনি পেলাই আমি যাতে শুদ্ধকে টেন্সটো কাৰেকচন কৰিব পাৰো যাৰ কাৰণে এইকেইটা মই যিকোনো টিচাৰে সচৰাচৰ আমাৰ টিচাৰো আমাক তেনেকৈ শিকাইছে কিন্তু গ্ৰামাৰত মই বিচাৰি পোৱা নাই এইকেইটা ওয়াৰ্ড যে টি সি ওয়াৰ্ড তাৰ মানে কি টেন্স কাৰেকচন ওয়াৰ্ড অৰ্থাৎ টেন্স বাক্যটো কাৰেকচন কৰিবলৈ কেইটামান ওয়াৰ্ড আমি মুখস্থৰ নিচিনা কৰি ল'ব লাগে যাতে আমি কুইকলি সেন্টেন্সটো ধৰিব পাৰো কি আছে অলৱেজ every usually regularly sometimes often আৰু এটা বস্তু মই দি দিও ভালকৈ মনোযোগ দি চাবা এয়া লিখিছো মই if বা কেতিয়াবা স্মল লেটাৰতো থাকিব পাৰে if এনেকৈ ডট 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 দিলো তাৰ মানে ইয়াত বেলেগ বেলেগ কিবা কিবি ওয়াৰ্ড থাকিব সেন্টেন্স থাকিব মানে লিখা পঢ়া থাকিব কিবা কিবি ইয়াৰ পিছত shall নহলে will থাকিব কি always every usually regularly sometimes often if shall will এই কেইটা ওয়ার্ড যদি আমি বাক্যত পাও তেতিয়া হলে আমি একেবারে চকু মুদি প্রেজেন্ট ইনডেফিনিট টেন্সত কারেকশন কৰিম আৰু প্রেজেন্ট ইনডেফিনিট টেন্সৰ নিয়ম হৈছে সাবজেক্টটো সাম ভালকৈ সাম মনোযোগ দি সাম সাবজেক্টটো থাৰ্ড পারসন হৈছে না নাই যদি থাৰ্ড পারসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত s বাই s লগাই দিম আৰু বাক্য যেতিয়া আহিব পৰীক্ষাত ভাৰ্বটো তো দিয়াই থাকে ব্ৰেকেটৰ ভিতৰত গতিকে আমাৰ সাবজেক্টটো জাস্ট চিনিব লাগে আৰু ভাৰ্বৰ লগত আমি কিবা কিবি লগাব লাগিব গতিকে এইখিনি ওয়ার্ড তোমালোকে এটা কাম কৰা পাৰিলে স্ক্ৰিনশ্বট ৰাখি লোৱা মই অলপ আতৰি দিলো এই স্ক্ৰিনশ্বট ৰাখি লোৱা আৰু তোমালোকে বহিত এইখিনি নোট ডাউন কৰি লবা মই আশা কৰিছো তোমালোকে স্ক্ৰিনশ্বট মাৰিছা ইয়াৰ পিছত মই কেইটামান এক্সাম্পল দি আছো এনেকুৱা ধৰণৰ ওয়াৰ্ড থাকিলে টেন্স কাৰেকচন কৰিবলৈ আমাৰ সহজ হয় ফৰ এক্সাম্পল I always go to bed at 10 p.m. এইটো মই এক্সাম্পল দিছো ধৰিলো এইটো পৰীক্ষাত আহিছেও মোৰ তাত 1998 চনৰ পৰা বৰ্তমানলৈকে কোৱেশ্চন পেপাৰ আছে কৰবাত আহিছে এনেকুৱা ধৰণৰ সেন্টেন্স সোৱা I always go to bed at 10 p.m. এই বাক্যটো
একেবাৰে ৰ ষ্টুডেণ্টৰ কাৰণে এইটো সহজ হৈছে যে অলৱেজ আছে, গতিকে আমি এই টেন্সত কাৰেকশ্যন কৰি দিম। কিন্তু বাক্যটো পঢ়িলে চোৱা এইটো এটা অভ্যাসগত কথা, গতিকে অভ্যাসগত কথা হেবিচুৱেল সেন্টেন্স হলে কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰিব লাগে। গতিকে আই অলৱেজ এতিয়া এটা কথা হল, এতিয়া আমি ইয়াত কি লগাম গো লগাম নে নাই? বহুতে ভাবি আছে এতিয়া গোৰ লগত ইয়েস লগাব লাগিব, হয় না নহয়? ইয়েস লগাই দিম ন, লগাই দিম নেকি? নো, এইফালে চোৱা ভালকে চোৱা, আই আছে, আই হৈছে ফাৰ্স্ট পাৰসন, গতিকে ফাৰ্স্ট পাৰসনৰ লগত কেতিয়াও ভাৰ্বৰ লগত সামটাইমস আছে, গতিকে অলৱেজ এভৰি ইউজুৱেলি ৰেগুলাৰলি সামটাইমস অফেন ইফ শেল উইল আছিল নহয়, এই সামটাইমস আহি গৈছে, গতিকে কি হৈ যাব তেওঁলোকে এইটো দেখি শুদ্ধ কৰি ল'ব। হয় ঠিক আছে, কেনেবাকৈ পাৰিলে যিকোনো ট্ৰিক ইউজ কৰি শুদ্ধ কৰি ল'ব পাৰা। আৰু অৰ্থটো পঢ়িলে তোমালোকে চাবা she sometimes quarrel with me, তাই মাজে সময়ে মোৰ লগত কাজিয়া কৰে, তেনেকুৱা ধৰণৰ হৈছে। তাৰমানে এইটো এটা মানে অভ্যাসগত কথা হৈছে বা সাধাৰণ সত্য হৈছে। গতিকে এইটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰিম। সাবজেক্টটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ, গতিকে আমি কি কৰিম আমি ভাৰ্বৰ লগত এছ বাই এছ সংযোগ কৰিম, এছ বাই এছ সংযোগ কৰিম। quarrels with me, ঠিক তেনেকৈ মই এটা ওয়ার্ড দিছিলো ইফ শেল উইল বুলি, বহুতবাৰ আহিছে মেট্ৰিক পৰীক্ষাত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বহুতবাৰ আহিছে। কি আছে যে কি আছে এনেকুৱা ধৰণৰ সেন্টেন্স আহিছে if it rain I shall not go out, if it rain I shall not go out, এনেকুৱা ধৰণৰ সেন্টেন্স বহুতবাৰ আহিছে। গতিকে এই শেল উইল দেখি মাথাটো নষ্ট হৈ যায় ষ্টুডেন্টৰ যে এইটো কোন টেন্সত আহি গৈছে, ফিউচাৰ টেন্সত আহি গৈছে। নো, ফিউচাৰ টেন্সত নহয়, তোমালোকক এটা ট্ৰিক দিছো, সেই ট্ৰিক ইউজ কৰি এইটো শুদ্ধ কৰিব পাৰা। আৰু এইটো অৰ্থ যদি চোৱা অৰ্থ যদি তোমালোকে ভালকৈ মনোযোগ দি চোৱা তেতিয়াহ'লে কি হ'ব, if it rain যদি বৰষুণ হয় I shall not go out, তেতিয়াহ'লে মই বাহিৰলৈ নাযাওঁ। তাৰ মানে সেইখিনি ফিউচাৰ টেন্সত আছে ঠিকেই, কিন্তু ইয়াত কি কথাটো কৈ আছে যদি এতিয়া বৰষুণ হয় তেতিয়াহ'লে মই বাহিৰলৈ নাযাওঁ। তাৰ মানে এতিয়া যদি বৰষুণ হয় তাৰ মানে কি বৰ্তমানত, গতিকে এইখিনি হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰিছে। গতিকে কেনেকৈ হ'ব if it হৈছে কি থাৰ্ড পাৰসন সিঙ্গুলাৰ, এতিয়া সাবজেক্টটো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ, গতিকে কি হ'ব if it rains, পিছত বাকি যেনেকৈ আছে তেনেকৈ লিখি দিলে আমাৰ শুদ্ধ হৈ যাব I shall not go